ৰাজধানী দিল্লীলৈ অনা হ'ল দেশৰ সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱতৰ নশ্বৰ দেহ। আমি ইতিমধ্যে জনাই আছো সেনাপ্ৰধানগৰাকীৰ লগতে পত্নী মধুলিকা ৰাৱতসহ আন 11 গৰাকীৰ নশ্বৰ দেহ ৰখা হৈছে পালম বিমানবন্দৰত। দিল্লীৰ পালম বিমানবন্দৰত উপস্থিত হৈ সেনাপ্ৰধান জেনেৰেল বিপিন ৰাৱতক শ্ৰদ্ধাঞ্জলি জনালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেনাপ্ৰধান তথা পত্নীৰ লগতে হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত আন 11 গৰাকীকো শ্ৰদ্ধাঞ্জলি জনালে প্ৰধানমন্ত্ৰীগৰাকীয়ে। ইয়াৰ উপৰিও কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, তিনি সেনাপ্ৰধানে জনালে শ্ৰদ্ধাঞ্জলি। ইপিনে নিশাটো পালম বিমানবন্দৰতে ৰখা হ'ব 13 গৰাকীৰ নশ্বৰ দেহ। কাইলৈ কমৰাছ মাৰ্গস্থিত বাসগৃহলৈ নিয়া হ'ব CDS সহ পত্নীৰ নশ্বৰ দেহ। ইয়াৰ পিছতেই কাইলৈ পুৱা 11 বজাৰ পৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ'ব সেনাপ্ৰধানৰ নশ্বৰ দেহ। ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই বাৰাছকুৱা শ্মশানলৈ উলিওৱা হ'ব CDSৰ অন্তিম যাত্ৰা। বাৰাছকুৱা শ্মশানতে সম্পন্ন হ'ব দেশৰ প্ৰথমগৰাকী সেনাপ্ৰধানৰ অন্ত্যেষ্টিক্ৰিয়া। ইতিমধ্যে আমি এই দৃশ্যসমূহ আপোনালোকক আজি সন্ধিয়া 7:50 পৰাই দেখুৱাই আছোঁ। পালম বিমানবন্দৰত নশ্বৰ দেহসমূহ অনা হ'ল। এই দুৰ্ভাগ্যজনক হেলিকপ্টাৰ দুৰ্ঘটনাত 13জনৰ মৃত্যু হ'ল। এজনৰ অৱস্থা এতিয়াও সংকটজনক, য'ত চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱতসহ তেওঁৰ পত্নীৰো মৃত্যু হ'ল। আৰু এয়া অন্তিম শ্ৰদ্ধাঞ্জলিৰ ক্ষণ। পালম বিমানবন্দৰত পৰিয়ালৰ লোকসকল উপস্থিত আছে আৰু সমান্তৰালভাৱে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি তাত অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। পৰিয়ালৰ লোকসকলক সমবেদনা জ্ঞাপন কৰিলে, গভীৰ শোক প্ৰকাশ কৰিলে দেশৰ প্ৰধানমন্ত্ৰীয়ে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো তাত উপস্থিত হ'ল, তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে। দেশৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালো গৈ উপস্থিত হয় আৰু তিনিও সেনাৰ মুৰব্বীকো তাত দেখিবলৈ পোৱা গ'ল। সেনাৰ উচ্চপদস্থ বিষয়াসকলো তাত উপস্থিত আছে। আজি নিশাটো এইসমূহ পাৰ্থিৱ শৰীৰ পালম বিমানবন্দৰতে ৰখা হ'ব। কাইলৈ পুৱাৰ ভাগত নিজ নিজ গৃহ জিলালৈ প্ৰেৰণ কৰা হ'ব। বিপিন ৰাৱত আৰু তেওঁৰ পত্নীৰ নশ্বৰ দেহ পুৱাৰ ভাগত দিল্লীস্থিত বাসগৃহলৈ নিয়া হ'ব আৰু তাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ব্যৱস্থা কৰা হৈছে। আৰু 2 বজাত তেওঁৰ অন্তিম যাত্ৰাৰ এক বিশেষ কাৰ্যসূচীও ৰখা হৈছে। যিহেতু প্ৰথমগৰাকী দেশৰ চিফ অফ ডিফেন্স ষ্টাফ, সেয়েহে কিছু প্ৰট'কল থাকিব। সেই প্ৰট'কল অনুসৰিয়েই তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব। পৰৱৰ্তী বাতৰি। 31 ডিচেম্বৰক লৈ তৎপৰ হৈছে কামৰূপ মহানগৰ আৰক্ষী প্ৰশাসন। পথ দুৰ্ঘটনা ৰোধৰ বাবে উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হ'ল এখন সভা। জিলা পথ সুৰক্ষা সমিতিৰ এই সভাত উপস্থিত থাকে উপায়ুক্ত পল্লৱ গোপাল ঝা, সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়াৰ লগতে বন, আবকাৰী আৰু আৰক্ষীৰ লোক। পথ দুৰ্ঘটনা ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পিছত এতিয়া 31 ডিচেম্বৰৰ বাবে এনেদৰে সাজু হৈছে আৰক্ষী প্ৰশাসন তথা পৰিবহণ বিভাগ। বৰ্তমান সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো এটা সকলো পক্ষকে আহ্বান জনাইছে যে এখন দুৰ্ঘটনামুক্ত অসম গঢ়া এটা যিটো অংগীকাৰ কৰিছে, সেই ক্ষেত্ৰত আমি অসম চৰকাৰ পৰিবহণ বিভাগো আমি পিছ পৰি থকা নাই। ইতিমধ্যে আমি অসম চৰকাৰ অসমৰ মাননীয় পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱে অসমৰ বিভিন্ন পৰিবহণ বিষয়াসকলক এটা নিৰ্দেশনাও জাৰি কৰিছে যে পথ সুৰক্ষা নীতি নিয়মৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ যাতে নকৰে। পথ দুৰ্ঘটনা হ'ব নালাগে, পথ দুৰ্ঘটনাৰ কোনো মানুহ মৃত্যু হ'ব নালাগে। কিন্তু কিছুমান ক্ষেত্ৰত দেখা যায় যে বনভোজ খাবলৈ মানুহ গৈছে, কিন্তু বনভোজস্থলীত তেওঁলোকে হাই মিউজিক কোলাহল লগতে তেওঁলোকে ধৰক সুৰাপান কৰে। গতিকে আমাৰ সুৰাপান কৰাৰ বাধা নাই। আৰু ইয়াৰ উপৰি যিজন চালকে সুৰাপান কৰি গাড়ী চলায়, তেখেতক যান বাহনৰ বিধি 185 ধাৰা 185 ছেকশ্যনত তেখেতৰ লাইচেঞ্চখন কেঞ্চেল হোৱাৰ লগতে 10,000 টকাৰ জৰিমনা বিহা হ'ব। মুঠতে 31 ডিচেম্বৰত পথ দুৰ্ঘটনা ৰোধৰ বাবে তৎপৰ হৈছে চৰকাৰ। 31 ডিচেম্বৰক লৈ সষ্টম হৈছে আৰক্ষী পৰিবহণ বিভাগ। 31 ডিচেম্বৰৰ 3 দিন পূৰ্বৰে পৰা সষ্টম হৈ থাকিব আৰক্ষী আৰু পৰিবহণ বিভাগৰ লোক। দিনে নিশাই চলিব আৰক্ষীৰ পেট্ৰলিং।
31 ডিচেম্বৰৰ দিনাখন যাতে সুৰাপান কৰা চালক নাথাকে তাৰ কাৰণে 3 দিন আগৰ পৰাই আৰক্ষীয়ে ব্যৱস্থা ল'ব ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে ব্যৱস্থা ল'ব আমাৰ কথাটো হ'ল প্ৰত্যেকবাৰে 31 ডিচেম্বৰ দিনা গুৱাহাটীৰ দৰে স্থানতে প্ৰায় 40-42 জন ল'ৰা মৃত্যু হয় বাইক এক্সিডেণ্টত বা গাড়ীত এইবাৰ আমি বহুত ষ্ট্ৰিক্ট থাকিম গোটেই ৰাতি ষ্ট্ৰিক্ট থাকিম কোনোবা গাড়ীত বহা মানুহে মদ খালে কথাটো বেলেগ কিন্তু গাড়ী চলোৱা মানুহ যাতে কোনেও মদ খাব নোৱাৰে আৰু হেলমেট আৰোহী আৰু ড্ৰাইভাৰ দুইজনে যাতে হেলমেট নিশ্চিতভাৱে পিন্ধে তামিলনাডুত কেনেদৰে দুৰ্ঘটনাত পতিত হৈছিল সেনাপ্ৰধান বিপিন ৰাৱতসহ 14জনক কঢ়িয়াই নিয়া হেলিকপ্টাৰখন বিশ্বৰ অন্যতম সুৰক্ষিত তথা উন্নত প্ৰযুক্তিৰ MI-17 V5 হেলিকপ্টাৰ দুৰ্ঘটনাক লৈ এতিয়া কৌতূহলৰ সৃষ্টি হৈছে সমগ্ৰ দেশত অৱশ্যে উদ্ধাৰ হৈছে দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰখনৰ ব্লেক বক্স কেনেকৈ মৃত্যু হ'ল প্ৰতিৰক্ষা মুৰব্বী বিপিন ৰাৱত আৰু আন কেইজনৰ বিশ্বৰ অন্যতম সুৰক্ষিত আৰু উন্নত MI-17 হেলিকপ্টাৰ কেনেকৈ হ'ল দুৰ্ঘটনাগ্ৰস্ত সকলো ৰহস্য ভেদ হ'ব উদ্ধাৰ হৈছে তামিলনাডুত ধ্বংস হোৱা অভিশপ্ত হেলিকপ্টাৰখনৰ ব্লেক বক্স নীলগিৰি পাহাৰত হেলিকপ্টাৰখনৰ ব্লেক বক্স উদ্ধাৰ হোৱাৰ পিছতেই দুৰ্ঘটনাৰ আঁৰৰ ৰহস্য অচিৰেই পোহৰলৈ অহাৰ সম্ভাৱনা আছে দুৰ্ঘটনাস্থলীৰ পৰা প্ৰায় 1 কিলোমিটাৰলৈ অনুসন্ধান চলাই বায়ুসেনাই উদ্ধাৰ কৰে হেলিকপ্টাৰখনৰ ব্লেক বক্সটো এই ব্লেক বক্স হৈছে বিমান আৰু হেলিকপ্টাৰৰ ডাটা ৰেকৰ্ডাৰ এটা ব্লেক বক্সত 88 প্ৰকাৰৰ ডাটা সংৰক্ষণ কৰা হয় পাইলটৰ কথা বতৰাৰ লগতে বিমানৰ গতি উচ্চতা ককপিটৰ বাৰ্তালাপ বায়ুৰ চাপ আদিকে ধৰি বহু গুৰুত্বপূৰ্ণ তথ্য এই ব্লেক বক্সত ৰেকৰ্ড হৈ থাকে গতিকে এনেধৰণৰ দুৰ্ঘটনা বা কোনো বিজুতিৰ সময়ত এই ব্লেক বক্সৰ পৰাই বহু তথ্য বা ক্লু লাভ কৰিব পৰা যায় ব্লেক বক্সত মূলতঃ 4টা ভাগ থাকে ইয়াৰ দুটা ৰেকৰ্ডাৰ হৈছে ককপিট ভইচ ৰেকৰ্ডাৰ আৰু ফ্লাইট ডাটা ৰেকৰ্ডাৰ ব্লেক বক্সৰ পৰা তথ্য আহৰণ কৰিবলৈ অতি সাৱধানে ইয়াক খুলিব লাগে যাতে অডিঅ' আৰু ডাটা ফাইলবোৰ ডিলিট হৈ নাযায় তাৰ পিছত এই ডাটাবোৰ ডাউনলোড কৰি কপি কৰিব লাগে এই ডাটা ফাইলবোৰ তাৰ পিছত ডিকোড কৰি উচ্চ প্ৰযুক্তিৰ গ্ৰাফিক বিশ্লেষণৰ জৰিয়তে তথ্য আহৰণ কৰা হয় অতি কম ভলিউমৰ শব্দবোৰৰ পৰা বিস্ফোৰণৰ শব্দ বা এলাৰ্মৰ শব্দ উদ্ধাৰ কৰিব পাৰি সাধাৰণতে ব্লেক বক্সৰ পৰা তথ্য আহৰণৰ কোনো নিৰ্দিষ্ট সময়সীমা নাই যদিও দুৰ্ঘটনাৰ তীব্ৰতা অনুসৰি কম বা বেছি হ'ব পাৰে বিশেষজ্ঞই জনোৱা মতে কেতিয়াবা এদিন বা কেইঘণ্টামানতো প্ৰাথমিক তথ্য উদ্ধাৰ কৰিব পৰা যায় কিন্তু ইয়াৰ পৰা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব নোৱাৰি সাধাৰণতে সেনাই প্ৰায় এমাহৰ সময় লৈ ব্লেক বক্সৰ ৰিপৰ্ট দিওঁতে কিন্তু কিছু ক্ষেত্ৰত এবছৰো লাগিব পাৰে 2010 চনত ইথিওপিয়ান এয়াৰলাইন্সৰ বিমান দুৰ্ঘটনাৰ ব্লেক বক্সৰ অনুসন্ধানৰ বাবে 2 বছৰৰ অধিক সময় লাগিছিল এতিয়া এইখন অভিশপ্ত হেলিকপ্টাৰৰ ব্লেক বক্সৰ তথ্য অনুসন্ধানৰ বাবে কিমান সময় লাগিব সেয়া এতিয়াই ক'ব পৰা নাযায় নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট চমু বাণিজ্যিক বিৰতিৰ Your channel is doing a very, very extraordinary something which is need of the hour for the youth. I'm very glad. You must, through your channel, I must appreciate, or you are the only channel which has really taken out this very progressive idea of, catering for the youth's problem, which our people are very deprived of this elite civil service. You must keep it up, not only with me. Next time you must decide talk with some of your education minister, with some of your social NGOs, and some of like you, then we can have a very good brainstorming discussion so that society is made aware of that and chief minister can also be locked in.
এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড। উভতি আহিছোঁ বাতৰিৰ মাজলৈ। পোহৰলৈ আহিছে মহানগৰীৰ অভিজাত বিদ্যালয়ৰ সম্পত্তি কৰ ফাঁকি। কোটি কোটি টকাৰ কৰ আদায় দিয়া নাই ব্যক্তিগত বিদ্যালয়সমূহে। ৩ শতাধিক ব্যক্তিগত বিদ্যালয় তথা মহাবিদ্যালয়ৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ। কৰ ফাঁকি দিয়া শিক্ষানুষ্ঠানসমূহক এমাহৰ ভিতৰত কৰ পৰিশোধ কৰাৰ জাননী জাৰি কৰিছে গুৱাহাটীৰ পৌৰ আয়ুক্তই। প্ৰতিখন বিদ্যালয়লৈ আমি নটিচ পঠিয়াইছোঁ, পঠিওৱাৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছোঁ আৰু তাত আমি দেখা পাইছোঁ, আমি ভালকৈ চাই পেলাই আমি দেখা পাইছোঁ যে বহুতো বিদ্যালয়ে তেওঁলোকে প্ৰপাৰ্টি টেক্স পৌৰ নিগমক দিব লাগে, তেওঁলোকে দিয়া নাই। কিছুমানে হয়তো অজানিতে দিয়া নাই, কিছুমানে হয়তো জানি বুজি দিয়া নাই। আমাৰ তেওঁলোকৰ প্ৰতি বিনম্ৰ অনুৰোধ, যাতে গুৱাহাটীখন যদি আমি সুন্দৰকৈ ৰাখিবলগীয়া হয়, নলা নৰ্দমা যদি আমি চাফা কৰিবলগীয়া হয়, ৰাস্তা পদূলি যদি চাফাকৈ ৰাখিবলগীয়া যদি হয়, ষ্ট্ৰীট লাইটছখিনি যদি জ্বলাই ৰাখিবলগীয়া হয় সুন্দৰকৈ, তেতিয়াহ'লে তেওঁলোকে যদি আমাক কৰ নিদিয়ে, তেওঁলোকে যদি আমাক প্ৰপাৰ্টি টেক্স নিদিয়ে, তেতিয়াহ'লেতো আমি আমাৰ কামত আমি আগবাঢ়িব নোৱাৰিম। তাৰ বাবে তেওঁলোকক অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁলোকে যাতে অতি শীঘ্ৰে তেওঁলোকৰ কৰ তেওঁলোকে আদায় কৰে। বহুত দিবলৈ আছে। এটা এনেকুৱা স্কুল আছে যিসকল স্কুলে ধৰি লওক 1 কোটিৰ ওপৰৰ দিবলৈ বাকী আছে আৰু হয়তো তাৰে ভিতৰত এটা অংশ তেওঁলোকে মাফ কৰা হ'ব চৰকাৰৰ তৰফৰ পৰা, যিহেতুকে হয়তো তেওঁলোক ধৰ্মীয় অনুষ্ঠান। কিন্তু তথাপিও একো নহ'লেও ধৰি লওক এটা স্কুলত 60 লাখকৈ টকা তেওঁলোকে দিবলগীয়া আছে। এতিয়া কিছুমান স্কুলে আদায় কৰিছে, মই নাম এটা ল'ব বিচাৰোঁ, মই ধন্যবাদো জনাব বিচাৰোঁ। ৰয়েল গ্ল'বেল স্কুল, তেওঁলোকৰ প্ৰায় 50 লাখৰো ওপৰ টকা আছিলে। আমাৰ এষাৰ কথাটো তেওঁলোক আহিছে, আহি পেলাই আমাক 25 লাখ টকা সোনকালে দি গৈছে আৰু বাকীখিনি টকা তেওঁলোকে ইনষ্টলমেণ্টত দিব বুলি কৈছে। সেই তেনেকুৱা ধৰণৰ পদক্ষেপ লাগে। নিশাৰ ভাগত জাগিৰোডত বন্যহস্তীয়ে ট্ৰাক চলাইছে। ৰাষ্ট্ৰীয় ঘাইপথেৰে নগাঁও কাগজ কলৰ আৱাসিক এলেকাত প্ৰৱেশ কৰিলে বনৰীয়া হাতীৰ জাকে। হাতীৰ মুক্ত বিচৰণক লৈ আতংকিত কাগজ কলৰ আৱাসী আৰু কৰ্মচাৰীসকল। বনকৰ্মীয়ে গুলী তথা ফটকা ফুটাই বনৰীয়া হাতীৰ জাকটোক খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। এয়া হাতীৰ জাকৰ দৃশ্য দেখুৱাইছোঁ আমি। এয়া জাগিৰোডৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। ৰাষ্ট্ৰীয় ঘাইপথেৰে নগাঁও কাগজ কলৰ আৱাসিক এলেকাত প্ৰৱেশ কৰিলে বনৰীয়া হাতীৰ এই জাকটোৱে। হাতীৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰিল কাগজ কলৰ আৱাসী আৰু কৰ্মচাৰীসকল। বনকৰ্মীয়ে গুলী তথা ফটকা ফুটাই বনৰীয়া হাতীৰ জাকটোক খেদি পঠিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। কিন্তু তীব্ৰ আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে এই বনৰীয়া হাতীৰ জাকটোক লৈ। মানে এদিন দুদিন পিছত আহিবই মানে হাতী। আমাৰ সদায় ভয় লাগে, আমাৰ ঘৰ একদম দুৱাৰ দলিতে হাতী থাকিব। অনিষ্ট মানে ভয় লাগে। আমাৰ গাড়ী গ্লাছ ভাঙিছে, টমটমৰ উঠিছে, দুৱাৰ দলি গোটেই হাতী 18টা 20টা হাতী আমাৰ গোটেই ঘৰটো ঘেৰি থয়। যিহেতু পেপাৰ মিলটো চলি থকা সময়ত প্ৰতিটো কোৱাৰ্টাৰত মানুহ আছিলে আৰু চব চাইডে লাইট আছিলে, তেতিয়া মানে হাতী অহা নাছিলে। এতিয়া চব চাইডে লাইট নোহোৱাৰ কাৰণে এতিয়া মানে হাতীয়ে গোটেই চৰণীয়া পথাৰ নিচিনা হৈছে। সদায় হাতী আৰু মানুহৰ সংঘাত চলিয়ে আছে। নাগালেণ্ডৰ বৰ্বৰ মনকাণ্ডৰ বিৰুদ্ধে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত নেচোৱে সাব্যস্ত কৰিলে প্ৰতিবাদী কাৰ্যসূচী। আছুৰ নেতৃত্বতো বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত কঁপি উঠিল মহানগৰীৰ দীঘলী পুখুৰী পাৰ। বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে গৰজি উঠি আপস্পা প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিলে প্ৰতিবাদকাৰীসকলে। আপস্পা প্ৰত্যাহাৰৰ দাবীত উত্তাল দীঘলী পুখুৰীৰ পাৰ। আপস্পাৰ বিৰুদ্ধে একেলগে প্ৰতিবাদ 7 ৰাজ্যৰ ছাত্ৰ সংগঠনৰ। মঞ্জিলাত নগালোকৰ হত্যাৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ। নাগালেণ্ডৰ মঞ্জিলাত সংঘটিত ঘটনাক জঘন্য অমানৱীয় আখ্যা দি বৃহস্পতিবাৰে মহানগৰীত প্ৰতিবাদেৰে কঁপাই তুলিলে নেচো আৰু আছুৱে। নাগালেণ্ডৰ লোক অকলশৰীয়া নহয় বুলি কেন্দ্ৰক সকীয়াই দিলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। উত্তৰ পূবৰ পৰা আপস্পা বাতিলৰ দাবী নেচোৰ নেতৃত্বৰ।
মন জিলাৰ উটিং গোষ্ঠীৰ খিলঞ্জীয়া মানুহ অকলশৰীয়া নহয়, নাগালেণ্ডৰ খিলঞ্জীয়া মানুহ অকলশৰীয়া নহয়। নাগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ লগত অসমৰ খিলঞ্জীয়া মানুহ, উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহ ঐক্যবদ্ধ হৈ আছে। দোষীয়ে শাস্তি নোপোৱালৈ আৰু আফস্পা বাতিল নোহোৱালৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি আন্দোলন অব্যাহত থাকিব বুলি সকীয়াই দিলে সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূব ছাত্ৰ সংগঠনকে ধৰি উত্তৰ পূবৰ সকলো ছাত্ৰ সংগঠনে। যেতিয়ালৈকে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নহয়, যেতিয়ালৈকে আফস্পা বাতিল নহয়, উত্তৰ পূৰ্বাঞ্চল জুৰি এই ঐক্যবদ্ধ সংগ্ৰাম অব্যাহত থাকিব। নিৰীহ 13গৰাকী ব্যক্তিক নিৰ্বিচাৰে গুলীচালনা কৰি হত্যা কৰিছে। 4:30 বজাত সূৰ্যৰ পোহৰত এম্বুছ পাতি নিৰীহ জনসাধাৰণক এইদৰে নিৰ্বিচাৰে হত্যা কৰিছে আৰু তাৰ আমাক বিচাৰ লাগে। এই ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা এই পৰ্যন্ত কেন্দ্ৰই ৰহস্যজনক স্থিতি গ্ৰহণ কৰাৰ অভিযোগ ছাত্ৰ সংগঠনৰ, যাৰ বাবে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাক বিষয়টোত গুৰুত্ব প্ৰদানৰ দাবী ছাত্ৰ সংগঠনৰ। এতিয়া কথা হৈছে অসমৰ মুখ্যমন্ত্ৰী উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিৰ চাণক্য বুলি কোৱা হয়, তেখেতকো আমি এই আইনখনৰ বিপক্ষে থিয় দি এই আইনখন বাতিল কৰিবৰ কাৰণে কেন্দ্ৰ চৰকাৰক সন্মান কৰাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। ছাত্ৰ সংগঠনসমূহৰ এই দাবী কেন্দ্ৰীয় চৰকাৰে মানি নল'লে অচিৰেই পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ উত্তৰ পূব ছাত্ৰ সংগঠনৰ। কেমেৰা পাৰ্চন সঞ্জয়ৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এয়া আছিল আজিৰ ফাইনেল ৰিপৰ্ট। নমস্কাৰ, শুভৰাত্ৰি। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথন ষ্টীল, নিৰ্মাণৰ মানদণ্ড। Leading Ahom Northeast.